Question number 1. A boat travels 24 km upstream in 6 hours and 20 km downstream in 4 hours. Then the speed of the boat in still water and speed of water current are respectively. Okay? So here ite amar question to amar hatot ki ase je tanike upstream jay kiman jay 24 km eta kiman samoy lage 6 hours lage aru tanike downstream jay তেতিয়া 20 কিলোমিটার যাওঁতে 4 আৱাৰ্ছ লাগে ওকে এখিনি আমাক দিয়া আছে সো ইয়াত এতিয়া আমি ফাৰ্স্ট এটা আপস্ট্ৰীমৰ স্পীডটো লৈ লওঁ সো আপস্ট্ৰীমৰ স্পীডটো কিমান হ'ব আপস্ট্ৰীমৰ স্পীডটো হ'ব 24/6 4 কিলোমিটাৰ পাৰ আৱাৰ ওকে আৰু ডাউনস্ট্ৰীমৰ স্পীডটো কিমান হ'ব ডাউনস্ট্ৰীমৰ স্পীডটো হ'ব 20/4 5 কিলোমিটাৰ পাৰ আৱাৰ এখিনি বুজি পালে আপস্ট্ৰীম মানে হৈছে ওপৰৰ ফালে যোৱা ডাউনস্ট্ৰীম হৈছে তলৰ ফালে যোৱা এটো হৈছে ওভাৰঅল স্পীডটো তাৰে আগত এটা কনসেপ্ট বুজিব লাগিব যে যেতিয়া নেকি পানী যেনিবা ডাউনস্ট্ৰীম গৈ আছে ওয়াটাৰ তলৰ ফালে গৈ আছে পানীৰ কাৰেন্ট তলৰ ফালে গৈ আছে তাৰ ওপৰত এখন নাও আছে এই নাওখনো তলৰ ফালে গৈ আছে তেতিয়া কি হ'ব যে পানীৰ যোনটো পানীৰ ফ্লো আছে তলৰ ফালে আৰু বোটৰ ফ্লোটো আছে তলৰ ফালে মানে যদি পানী গৈও থাকে আৰু বোটখন ৰখিও গৈ থাকে তেনেহলে বোটখন তলৰ ফালে গৈ থাকিব আৰু ইয়াত কি হৈছে যে বোটখনো যেহেতু তলৰ ফালে গৈ আছে মানে যোন ফালে গৈ আছে তাৰ ফালে এটা এডিশন হৈ আছে স্পীডৰ এডিশন হৈ আছে মানে যোনটো ডাউনস্ট্ৰীম স্পীড তাত আমি কি ক'ব পাৰো যে বোটৰ স্পীডক যদি আমি বি বুলি ধৰো ইহলে বোটৰ স্পীড আৰু ওয়াটাৰৰ স্পীডটো এডিশন হৈ আছে ওকে আনকি ডাউনস্ট্ৰীম যদি হয় মানে কি বোট আৰু ওয়াটাৰ একেফালে গৈ আছে একেফালে গৈ থকা মানে এডিশন হৈ আছে আপস্ট্ৰীমত কি হ'ব আপস্ট্ৰীমত হ'ব উল্টাটো যেনিবা ওয়াটাৰ যদি তলৰ ফালে গৈ আছে পানীৰ কাৰেন্ট তলৰ ফালে গৈ আছে ওপৰত নাও এখন আছে দেন নাওয়ে কি কৰিব লাগিব ওপৰৰ ফালে যাব লাগিব মানে ওয়াটাৰৰ কাৰণে যোনটো বাধা আহি আছে সেই বাধাটো ভাঙি বোটখন ওপৰৰ ফালে যাব লাগিব আৰু হেতু হ'ব কাৰণে কি হ'ব লাগিব বোটৰ স্পীড বেছি হ'ব লাগিব তেতিয়াহে এটা পজিটিভ ভ্যালু পাম মানে আপস্ট্ৰীম যোৱা ইয়াতে যেটো পজিটিভ ভ্যালু সেই পজিটিভ ভ্যালুটো কেতিয়া হ'ব পাৰে যেতিয়া নেকি বোটখন মানে নাওখন ওপৰৰ ফালে যাব চেষ্টা কৰিছে আৰু যাব পাৰিলে কি হ'ব বোটৰ স্পীডটো বেছি হ'ব পানীৰ তলৰ কাৰেন্টতছে মানে বোটৰ স্পীডটো বেছি হ'ব কাৰেন্টতছে ওয়াটাৰ কাৰেন্টতছে আৰু এটো এগেইনষ্ট হ'ব আৰু এগেইনষ্ট হোৱাৰ কাৰণে মাইনাস ওকে সো এতিয়া এখিনি আমি আৰু ভালকে যদি লিখি লওঁ তেতিয়াহলে কি হ'ব আমি কি পালো b - w 4 কিলোমিটাৰ পাৰ আৱাৰ পাইছো আৰু ষ্টিল ওয়াটাৰৰ যোনটো স্পীড হেতু প্লাস ওয়াটাৰ কাৰেন্টৰ স্পীড আমি কিমান পাইছো 5 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া আমাক কি খুদিছে স্পীড অফ বোট ইন ষ্টিল ওয়াটাৰ সো স্পীড অফ বোট ইন ষ্টিল ওয়াটাৰ বুলি ক'লে আমাক কিহৰ ভ্যালু লাগে b ভ্যালু লাগে b ভ্যালু যদি আমাক লাগে তেতিয়াহলে এই দুটা ইকুৱেচনৰ পৰা b ভ্যালু আমি কেনেকৈ উলিয়াম দুটা যদি আমি এডিশন কৰো ফাৰ্স্ট ইকুৱেচন আৰু সেকেন্ড ইকুৱেচন এটা আমি কিমান পাম 2b = 4 + 5 মানে ষ্টিল ওয়াটাৰত যোনটো স্পীড বোটখনৰ হেতু হৈছে b = 9/2 = 4.5 কিলোমিটাৰ পাৰ আৱাৰ এটো হৈছে বোট ইন ষ্টিল ওয়াটাৰ স্পীডটো তাৰপিছত হৈছে আমাক খুদিছে স্পীড অফ ওয়াটাৰ কাৰেন্ট যিকোনো এটা ইকুৱেচনত বহাই দিলে হ'ল আমি 2 নম্বৰ যেনিবা বহাই দিলো 2 নম্বৰত বহালে কিমান হ'ব b + 4.5 = 5 কিলোমিটাৰ পাৰ আৱাৰ মানে সৰি b টো পালো সো ইয়াতে কিমান হ'ব w + 4.5 = 5 কিলোমিটাৰ পাৰ আৱাৰ মানে ওয়াটাৰ কাৰেন্টৰ স্পীডটো হ'ব 5 - 4.5 = 0.5 কিলোমিটাৰ পাৰ আৱাৰ ওকে সো কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন বি 4.5 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড 0.5 কিলোমিটাৰ পাৰ আৱাৰ সো ইয়াত এতিয়া এই কোৱেশ্চনটোত মেইন কনসেপ্টটো কি হৈছে যে যেতিয়া নেকি ওয়াটাৰ তলৰ ফালে গৈ আছে বোট এখন ওপৰত আছে আৰু সেই বোটখনো যদি একেফালে গৈ আছে তেনেহলে হেতু হ'ব ডাউনস্ট্ৰীম স্পীড ডাউনস্ট্ৰীমৰ হেতু স্পীড যোনটো স্পীডত সেই নাওখন গৈ আছে আৰু যদি এগেইনষ্টত গৈ থাকে মানে ওয়াটাৰ যদি তলৰ ফালে গৈ থাকে আৰু বোটখন যদি উল্টা ফালে গৈ থাকে হেতু হৈছে আপস্ট্ৰীম স্পীড এই কনসেপ্টটো যদি আপোনালোকে বুজি পায় তেনেহলে এই টপিকটো আৰু বেলেগ তেনেকুৱা বুজিবলগীয়া একো নাই
জাষ্ট কুৱেশ্যন ছল্ভ কৰি থাকিলেই হ'ল আশা কৰিছোঁ বুজি পাইছে এই কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 2 The speed of the current is 5 km/h. A motorboat goes 10 km upstream and back again to the starting point in 50 minutes. The speed of the motorboat in still water is. The education of amak ki diya ase amak diya ase speed of the current. Speed of the current hetu diya ase 5 km/h. 5 km/h. So yat question to ki budabo khujise yat কৈছে যে এখন মটৰবোট আছে যোনখনে নেকি আপষ্ট্ৰীম গৈছে প্ৰথমতে আপষ্ট্ৰীম গৈছে এই পইণ্টটোৰ পৰা ইয়ালৈকে আৰু সেই আপষ্ট্ৰীমৰ ডিষ্টেঞ্চটো হৈছে 10 কিলোমিটাৰ ঠিক আছে এণ্ড বেক এগেইন টু দ্য ষ্টাৰ্টিং পইণ্ট ইন 50 মিনিটছ মানে য'ত গৈছিলে তাৰপৰা আকৌ ঘূৰি আহিছে মানে সেই এক্স পইণ্টটোৰ পৰা আকৌ ঘূৰি আহিছে ইয়ালৈকে সেইটো আকৌ 10 কিলোমিটাৰ আৰু এই টোটেল ডিষ্টেঞ্চটো কভাৰ কৰোঁতে কিমান সময় লাগিছে 50 মিনিটছ এইটো হৈছে কুৱেশ্যনটোৰ মেইন কুৱেশ্যনটো ঠিক আছে চ' এতিয়া আমাৰ হাতত কি আছে এতিয়া আমাৰ হাতত আছে যে টোটেল টাইম লাগিছে 50 মিনিটছ টোটেল টাইম কিমান লাগিছে 50 মিনিটছ চ' যিহেতু টোটেল টাইমটো আমাৰ হাতত আছে আৰু ইপিনে স্পীড আছে বুট কাৰেণ্টৰ তেতিয়াহ'লে আমি কেইটামান ফৰ্মুলা উলিয়াই ল'ব পাৰিম যেনে এটা আপষ্ট্ৰীম স্পীডটো কিমান হ'ব আপষ্ট্ৰীম যোনটো স্পীড আছিলে প্ৰথম যেতিয়া নেকি 10 কিলোমিটাৰ কভাৰ কৰিছিলে তেতিয়া স্পীড কিমান আছিলে এতিয়া বোটৰ স্পীডটো যিহেতু বেছি হ'ব লাগিব চ' b - 5 মই যোৱা কুৱেশ্যনটো যেনেকৈ কৰিছিলোঁ চ' b - 5 km/hটো হৈছে আপষ্ট্ৰীম স্পীড ডাউন ষ্ট্ৰীমত কি হ'ব ডাউন ষ্ট্ৰীমত হ'ব বোটৰ স্পীডটো এডিশ্যনেল হৈ যাব ষ্ট্ৰীমৰ লগত মানে কাৰেণ্টৰ লগত সেইটো এডিশ্যনেল এটা হ'ব তো b + 5 km/h ঠিক আছে বিটোক আমি বোটৰ স্পীড অফ দ্য বোট ধৰিছোঁ আমাৰ তাত আছে এতিয়া টোটেল টাইম আৰু ইপিনে আছে হেৰি আমাৰ তাত আছে এতিয়া টোটেল কিলোমিটাৰটো আছে আনটো হৈছে কি কিলোমিটাৰ প্ৰথম আপষ্ট্ৰীমত কিমান কিলোমিটাৰ গ'ল আৰু ডাউন ষ্ট্ৰীমত কিমান কিলোমিটাৰ গ'ল দুটা একে সেম চ' ইয়াত যোনকেইটা নেকি ইউনিটছ আছে ইউনিটছকেইটা দেখিলে গম পাবা যে km/h হ'লে কি হ'ব আৱাৰ হ'ব মানে আমাৰ তাত টাইম আছে চ' আমি কি লিখিব পাৰোঁ 10 ডিভাইডেড বাই প্ৰথম আপষ্ট্ৰীমৰ ক্ষেত্ৰত ক'লোঁ যে আপষ্ট্ৰীমৰ ক্ষেত্ৰত স্পীড আছিলে b - 5 মানে টাইমটো যদি উলিয়াওঁ তেতিয়াহ'লে কিমান হ'ব 10/b - 5 সেইটো হৈছে আপষ্ট্ৰীমৰ টাইম প্লাছ ডাউন ষ্ট্ৰীমৰ টাইমটো কিমান হ'ব ডাউন ষ্ট্ৰীমৰ টাইমটো হ'ব 10/b + 5 অবভিয়াছলি কিলোমিটাৰটো ওপৰত আছে তলত km/h চ' ইয়াত আমি এই দুটা ডিষ্টেঞ্চ কভাৰ কৰোঁতে কিমান সময় লাগিছিল বুলি আমি গম পাওঁ 50 মিনিটছ চ' ইয়াতো আৱাৰ কৰিব লাগিব আৱাৰ কৰিব গ'লে 50 ডিভাইডেড বাই 60 ইয়ালৈকে আশা কৰিছোঁ বুজি পাইছে এতিয়া ইয়াৰ পিছত নেক্সট ষ্টেপটোৰ কাৰণে আমি অলপ ক্লিয়াৰ কৰি লওঁ কুৱেশ্যনটো যদি ইয়ালৈকে বুজি পাইছে তেনেহ'লে ইয়াৰ পিছত আৰু বেলেগ একো নাই ইয়াৰ পিছত জাষ্ট ইকুৱেশ্যনটো ছল্ভ কৰিব লাগে ইকুৱেশ্যনটো ছল্ভ কৰিলে আপোনালোকৰ কাৰেক্ট এনচাৰটো পাই যাব ঠিক আছে চ' এতিয়া ইয়াৰ পিছৰ নেক্সট ষ্টেপটোত আমি কি কৰিম আমি কৰিম চিম্প্লিফিকেশ্যন পাৰ্টটো চ' 10ক কমন ল'লোঁ 10ক কমন লোৱাৰ পিছত ইয়াত আমি কি লিখিব পাৰোঁ b - 5 তলত এলচিএম লৈছোঁ আৰু ওপৰটো b + 5 আৰু তলতো b + 5 এই দুটা এলচিএম ল'লোঁ এলচিএম লোৱাৰ পিছত ইয়াতে কি লিখিব পাৰিম b + 5 + b - 5 ইয়ালৈকে বুজি পাইছে = 5/6 অ'কে পিছত নেক্সট কি কৰিব পাৰিম নেক্সট আমি এতিয়া ইয়াতে যেতিয়া নেকি 10টো তলত সিফালে লৈ যাওঁ তেতিয়াহ'লে ইয়াত কি লিখিব পাৰিম 5 আৰু 5 কেঞ্চেল মানে 2b ডিভাইডেড বাই b² - 25 = 5/6 × 10 ইয়ালৈকে বুজি পাইছে চ' 5 হেৰি 10ক কাটিলোঁ 2 মানে কিমান পাম ইফালৰ পৰা 6 × 2 = 12 12 × 2 = 24b ইয়ালৈকে বুজি পাইছে তাৰপিছত ইয়াৰ পৰা আমি তলৰ পৰা ওপৰলৈকে লৈ যাম b² - 25 চ' নেক্সট কি লিখিব পাৰিম b - 24b - 25 = 0
মানে নেক্সট হ'ব b is equal to b square minus 25b plus b minus 25 is equal to 0. b common lolo b minus 25 plus 1 common lolo b minus 25 is equal to 0, which means b minus 25 whole b plus 1 is equal to 0. মানে b is equal to 25 আৰু b is equal to minus 1 আৰু minus 1 to possible নহয় কাৰণ কি এটা পজিটিভ ভ্যালু হ'ব লাগিব so b is equal to 25 is the correct answer. Option C 25 is the correct answer. ইয়ালৈকে বুজি পাইছে এই কোৱেশ্যনটো যদি বুজি পাইছে তেনেহ'লে আপোনালোকে প্ৰায়খিনি বোৰ্ড এণ্ড ষ্ট্ৰীমৰ কনচেপ্ট বুজি পোৱা বুলি মই ধৰিব পাৰোঁ ইয়াৰ পিছত আৰু যিমান কিটা কোৱেশ্যন আছে আপোনালোকে সহজতে কৰিব পাৰিব Question number 3. A boat goes 6 km an hour in still water but takes thrice as much time in going the same distance against the current. The speed of the current in kilometer per hour is. এটা ইয়াত কি দিয়া আছে যেতিয়া নেকি still water মানে পানীৰ স্পিড নাথাকে পানীৰ ফুট নাথাকে তেতিয়া কি হয় 6 কিলোমিটাৰ ডিসটেন্স ট্ৰেভেল কৰে 1 ঘণ্টা এটো আমাক দিয়া আছে মানে আমাৰ যোনটো ৰেফাৰেন্স হৈছে হেতু হৈছে 1 ঘণ্টাত 6 কিলোমিটাৰ ডিসটেন্স কভাৰ কৰে যেতিয়া নেকি পানীৰ কোনো ফুট নাথাকে তাৰপিছত দিছে কি যে but takes thrice as much time in going the same distance against the current গৈ আছে মানে আপস্ট্ৰীম গৈ আছে আগৰ কোৱেশ্যন কিটা কৰিলে আপোনালোকৰ হেখিনি ইটেলকে ক্লিয়াৰ হৈ গৈছে মোৰ মতে যে ডাউনস্ট্ৰীম গলে তলফালে গৈ আছে বোটখনৰ লগত গৈ আছে হেতু ডাউনস্ট্ৰীম কিন্তু উপৰফালে যদি গৈ থাকে তেতিয়া হলে হেতু এগেইনষ্ট দা কারেন্ট হ'ব মানে পানীৰ ফুটটো তলৰফালে গৈ আছে কিন্তু বোটখন উপৰফালে গৈ আছে হেতু হৈছে এগেইনষ্ট দা কারেন্ট আৰু তাত দিয়া আছে যে সেম ডিসটেন্সটো আপোনাৰ 3 ঘণ্টা টাইম লাগিব আৰু সেম ডিসটেন্সটো ইয়াত লিখাই আছে সো হেখিনি আমি এজুম কৰি ল'ব পাৰো যে 6 কিলোমিটাৰ কভাৰ কৰোতে 3 ঘণ্টা টাইম লাগে এখিনলৈকে আপোনালোকৰ ক্লিয়াৰ হৈছে এতিয়া আমাক উলিয়াব দিছে কি স্পিড অফ দা কারেন্ট এতিয়া আপস্ট্ৰীম যদি হয় তেতিয়া হলে কি হয় যদি আমি বোটৰ স্পিডটোক b বুলি ধৰো তেতিয়া হলে আপস্ট্ৰীম হলে b - w হ'ব ইয়ালৈকে ক্লিয়াৰ তাৰ পিছত বোটৰ স্পিডটো কিমান হ'ব বোটৰ স্পিডটো হ'ব 6 কিলোমিটাৰ পাৰ আৱাৰ যোনটো নেকি আমাৰ ষ্টিল ওয়াটাৰৰ স্পিডত আমাৰ বোটৰ কাৰণ কি ষ্টিল ওয়াটাৰ পানী ৰখি আছে তে গৈ কোনখন থাকিব লাগিব বোটখনে গৈ থাকিব লাগিব বেলেগটো উপায় নাই আগুৱাই যোৱা সো বোটখনৰ স্পিডটো কিমান হ'ব 6 কিলোমিটাৰ পাৰ আৱাৰ মাইনাস ওয়াটাৰ কারেন্টৰ স্পিড সো এতিয়া আমি কি কৰিব পাৰো এই যোনটো নেকি আমাৰ তাত ৰেফাৰেন্স আছে সেই ৰেফাৰেন্সটো আমি কি লিখিব পাৰো যে 6 কিলোমিটাৰ যাওঁতে ইন 6 - w কিলোমিটাৰ পাৰ আৱাৰ স্পিড টাইম কিমান লাগে 3 আৱাৰ হেতু আমি লিখিব পাৰো মানে আমি যদি ইপিনে 3 পা 6 ক 3 দি ক্যান্সেল কৰো 2 পাম 6 - w is equal to 2 which implies w is equal to 4 কিলোমিটাৰ পাৰ আৱাৰ কাৰণ কি w ওয়াটাৰ কারেন্টৰ স্পিড হয় সো কারেক্ট আনসার কিমান হ'ব কারেক্ট আনসার হ'ব অপশন এ 4 বুজি পাইছে আশা কৰিছো এই কোৱেশ্যনটো বহুত সহজ কোৱেশ্যন আৰু ইয়াত আপোনাৰ জাস্ট এটা ভ্যালু দিয়া আছে হেতু হৈছে 6 কিলোমিটাৰ পাৰ আৱাৰ তাৰ পৰা আমি কেনেকৈ এটা ৰেফাৰেন্স লৈ কেনে কোৱেশ্যনটো আগুৱাব পাৰো হেতু আপোনাৰ প্ৰেক্টিছত আহিব তাৰে বেলেগ একো উপায় নাই হেতু জাস্ট প্ৰেক্টিছ কোৱেশ্যনবোৰ পঢ়ি হে কি ক'ব খুজিছে কি ডাটা আপোনালোকে ইন্টাৰপ্ৰেট কৰিব পাৰে হেখিনি ইন্টাৰপ্ৰেট কৰি কেনে সেই হিচাপত ফৰ্মুলা বা মইতো কম ফৰ্মুলাত যাব লাগে কনসেপ্টবোৰ মই আপোনালোকক দি গৈ আছো যে ডাউনস্ট্ৰীম আপস্ট্ৰীম তাৰ পিছত ডিসটেন্স আৱাৰ হেবোৰ যেতিয়া নেকি সেম হয় তেতিয়া হলে কেনেকৈ কি কৰিব লাগে হেখিনি আপোনালোকে এতিয়ালৈকে অলপ আইডিয়া পাইছে ঠিক আছে Question number 4. On a river, Q is the midpoint between 2 points P and R on the same bank of the river. A boat can go from P to Q and back in 12 hours and from P to R in 16 hours 40 minutes. How long would it take to go from R to P? So এটা কোৱেশ্যনটোত কি কৈছে কোৱেশ্যনটোত কৈছে যে এটা ৰিভাৰ আছে তাতে দুটা পইণ্ট আছে প্ৰথম পইণ্ট হৈছে P নেক্সট হৈছে R আৰু তাৰে মাজত মিড পইণ্ট হৈছে Q So naturally a distance to same hobo PQ is equal to QR আৰু আমি সেই ডিসটেন্সটো ধৰি লৈছো যেনিবা D বুলি ইয়ালৈকে বুজি পাইছে সো এখিনলৈকে আমাৰ কমপ্লিট নেক্সট হৈছে যে a boat can go from P to Q and back in 12 hours
মানে প্ৰথমতে পি পৰা কিউলৈকে গৈছে আকৌ বেক কৰিছে আৰু এই সময়টো লাগিছে টোটেল 12 আৱাৰ্ছ ঠিক আছে সো আমি সেইটো যদি ইকুৱেশ্যনত ফৰ্ম কৰোঁ কেনেকুৱা হ'ব দেখিব ডি ডিষ্টেঞ্চ প্ৰথম যোনটো নেকি কভাৰ কৰিছে পি পৰা কিউলৈকে ডি ডিভাইডেড বাই বুটৰ স্পীড যদি আমি বি বুলি ধৰোঁ আৰু পানীৰ সোঁতটো ডব্লিউ আৰু কাৰণ কি এইটো ডাউনষ্ট্ৰীম গৈছে মানে টুৱাৰ্ডছ গৈছে এগেইনষ্টত যোৱা নাই প্লাছ ডি লগতে ৰিটাৰ্ণ হৈছে ৰিটাৰ্ণ হোৱা বুলিও কৈছে সেইটো হ'ব বি মাইনাছ ডব্লিউ এইখিনি বুজি পাইছে ইজ ইকুৱেল টু 12 আৱাৰ্ছ প্ৰথমতে ডাউনষ্ট্ৰীম গৈছে তাৰপিছত আপষ্ট্ৰীম গৈছে আৰু টোটেল সময় লাগিছে আমাক 12 ঘণ্টা এইটো হৈছে ইকুৱেশ্যন 1 নেক্সট এতিয়া কি কৈছে ইয়ালৈকে আমাৰ হৈ গৈছে এণ্ড ফ্ৰম পি টু আৰ ইন 16 আৱাৰ্ছ 40 মিনিটছ এতিয়া পি পৰা আৰলৈকে যদি যাব লাগে তেতিয়াহ'লে টোটেল ডিষ্টেঞ্চ কভাৰ কিমান কৰিব লাগিব 2d আৰু যেহেতু পি পৰা আৰলৈকে গ'লে টুৱাৰ্ডছ হ'ব মানে ডাউনষ্ট্ৰীম হ'ব সো কি স্পীড কিমান হ'ব বি প্লাছ ডব্লিউ ইজ ইকুৱেল টু 16 আৱাৰ্ছ 40 মিনিটছ 40 মিনিটছক যদি কনভাৰ্ট কৰোঁ 40 ডিভাইডেড বাই 60 সেইটো আপোনালোকে জানে এইটো হৈছে নেক্সট ইকুৱেশ্যন ছেকেণ্ড ইকুৱেশ্যন ইয়ালৈকে আমাৰ কমপ্লিট সো হাউ লং উড ইট টেক টু গ' ফ্ৰম আৰ টু পি আৰৰ পৰা পিলৈকে যাওঁতে কিমান সময় লাগিব এতিয়া আৰৰ পৰা পিলৈকে যাবৰ কাৰণে টোটেল ডিষ্টেঞ্চ কিমান কভাৰ কৰিব লাগিব 2d স্পীড কিমান হ'ব বি মাইনাছ ডব্লিউ সেইটো ক্লিয়াৰ হৈছে এগেইনষ্টত গ'লে বি মাইনাছ ডব্লিউ স্পীড হ'ব সো এতিয়া ইয়াত আমি এটা টেকনিক লগাব লাগিব ইকুৱেশ্যনটো ছল্ভ কৰোঁতে কাৰণ কি ভেৰিয়েবলছ বহুত বেছি হৈ গৈছে তিনিটা ভেৰিয়েবল দেখা দেখি আছে আৰু আমাৰ তাত ইকুৱেশ্যন কম আছে মিনিমাম 3টা ভেৰিয়েবল যদি আমি ছল্ভ কৰিব যাওঁ তেতিয়া বহুত সময় লাগি যাব সো আমি কি কৰিব লাগিব এটা টেকনিক লগাব লাগিব আৰু এই যোনটো টেকনিক কৈছোঁ এইটো টেকনিকটো আপোনালোকে অকল প্ৰেক্টিছ কৰিলেহে হ'ব ঠিক আছে এইটো আপোনালোকে এনেকুৱা মেজিকেলি জানা হৈ নাযায় বা বুট এণ্ড ষ্ট্ৰীমৰ কনচেপ্ট জানিলে যে এই টেকনিকটো জানিব তেনেকুৱাও নহয় এইটো জাষ্ট এটা চলিউশ্যন ছল্ভ কৰা টেকনিক সো ইয়াত আমাক কি লাগে 2d ডিভাইডেড বাই বি মাইনাছ ডব্লিউ এতিয়া 2d ডিভাইডেড বাই বি মাইনাছ ডব্লিউ ক'ত আছে ইয়াত আছে ঠিক আছে আৰু ডি বাই বি প্লাছ ডব্লিউ দুটা ইকুৱেশ্যনত আছে ইয়াতে খালি ছিংগল ডি আছে সো আমি যদি এইটো এলিমিনেট কৰি কেনে এইটো অকল উলিয়াই ৰাখিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব ফাৰ্ষ্ট ইকুৱেশ্যন ইনটু 2 মাইনাছ 2 আমি কৰোঁ তেনেকুৱা সো ফাৰ্ষ্ট ইকুৱেশ্যনক 2d মাল্টিপ্লাই কৰিছোঁ 2d ডিভাইডেড বাই বি প্লাছ ডব্লিউ প্লাছ 2d ডিভাইডেড বাই বি মাইনাছ ডব্লিউ মাইনাছ যোনটো এই মাইনাছটো আছে মাইনাছ 2d ডিভাইডেড বাই বি প্লাছ ডব্লিউ অ'কে ইজ ইকুৱেল টু এতিয়া 12কো মাল্টিপ্লাই কৰিব লাগিব 2d সেইটো হ'ব কিমান 24 এতিয়া বহুতে সেইটো পাহৰি যাব পাৰে প্ৰথম ইকুৱেশ্যনটো ফাৰ্ষ্ট লেফ্ট হেণ্ড ছাইডক মাল্টিপ্লাই কৰি দিলে ৰাইট হেণ্ড ছাইডক পাহৰি যাব পাৰে সেইটো ভুল নকৰিব কেতিয়াবা এনচাৰ যদি মিলি যায় তেতিয়াহ'লে ভুল হৈ যাব মাইনাছ 16 মাইনাছ 40 ডিভাইডেড বাই 60 কিমান হ'ব 0 কেঞ্চেল 4ক 2d ডিভাইড কৰিব পাৰি আৰু 6ক 3d অ'কে সো কিমান হ'ব মাইনাছ 2/3 এতিয়া ইয়াৰে ভিতৰত এইটো আৰু এইটো কেঞ্চেল হ'ব অ'কে সো 2d ডিভাইডেড বাই বি মাইনাছ ডব্লিউ ইজ ইকুৱেল টু 24 মাইনাছ 16 হৈছে 8 মাইনাছ 2/3 24 মাইনাছ 2 ডিভাইডেড বাই 3 এই 3 24 যিহেতু ইকুৱেল টু 22/3 এইটো যদি মিক্স ফ্ৰেকশ্যন কৰি দিওঁ অপশ্যনৰ লগত মিলাবৰ কাৰণে তেতিয়াহ'লে কিমান হ'ব 7 1/3 আৱাৰ্ছ অ'কে সো কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি 7 1/3 আৱাৰ্ছ এতিয়া এই কুৱেশ্যনটো কৰোঁতে আপোনালোকে যদি ন'টিছ কৰিছে ভাগে ভাগে কৰি গৈছোঁ ইকুৱেশ্যনকেইটা ভাগে ভাগে উলিয়াই লৈ গৈছোঁ কিয় কৰিব লগা হৈছে কাৰণ কি ইয়াত ভেৰিয়েবলছ বহুত বেছি আছে এটা টেকনিকত উলিয়াবৰ কাৰণে আনকি ইয়াতে টেকনিকত উলিয়াব পৰা যোনটো এটা আৰম্ভণিৰ আগজাননী সেইটো হৈছে কি যে মিড পইণ্টৰ কথা দিয়া আছে ছেইম ডিষ্টেঞ্চ দিয়া আছে সো সেইটো বেনিফিট কৰিব বুলি আপোনালোকে এনেকৈ ভাগ ভাগ কৰি ল'ব লাগিব আৰু যদি এনেকুৱা ধৰণৰ কুৱেশ্যন কৰে তেতিয়াহ'লে এনেকুৱা প্ৰব্লেম ছল্ভ কৰিবৰ কাৰণে পিছৰফালে আপোনালোকৰ প্ৰব্লেম নহয় ঠিক আছে বুজি পাইছে আশা কৰিছোঁ এই কুৱেশ্যনটো